মই আছোঁ আজি ঘৰত আৰু ঘৰৰ এতিয়া ছাদৰ ওপৰত আছোঁ। গধূলি হ'ব হৈছে আৰু এতিয়া মই আপোনালোকক বস্তু এটা দেখুৱাই দিওঁ, ৰ'ব চাব। এয়া ঘৰত মানে ছাদৰ ওপৰত ধনিয়া গজিছে আৰু যিহেতু বাচনটো সৰু হ'ল সেইটো কাৰণে সিমান হোৱা নাই বাৰু। বাচনটো ডাঙৰ হ'লে বেছি হ'লহে চাগে। আৰু যিহেতু ঘৰত হোৱা বস্তু কিবা এটা ভাল লাগে আৰু এইফালে ধনিয়া আৰু এইফালে জলকীয়াও লাগিছে কেইটামান। বাকী বেলেগ একো গছ নাই, ফুলৰ গছ আছে বাৰু, কিন্তু থাকিলে কি হ'ব বা লগালে কি হ'ব, বান্দৰৰ যি উৎপাত, ৰাতিপুৱা এবাৰ গধূলি এবাৰ এজাক বান্দৰ আহে আৰু আহি যি থাকে সকলো মানে এফালৰ পৰা ভাঙি থৈ যায়। আৰু এইফালে এডাল নেচেৰা লাগিছিলে কেইডালমান, খাবই নাপালোঁ এডালো। মানে সৰু থাকোঁতে বান্দৰ আহে আৰু ভাঙি থৈ যায় আৰু নাখালে সিহঁতে মানে উৎপাতটো অলপ বেছি কৰে। এইফালে দেখিছে কণ জলকীয়া এডাল কেইটামান লাগিছে। মানে কিছুমান গছ থাকে এনেকুৱা, জলকীয়াই হওক বা ধনিয়াই হওক, কিছুমান থাকে সিহঁতে বেয়া নকৰে, কিন্তু মানে কিছুমান বস্তু আকৌ বহুত বেয়া কৰি থৈ যায়। সেইটো কাৰণে বেয়া লাগে। মানে কিবা এটা লগাম বুলি ভাবিলে বহুত বেছি চিন্তা হয়, খাব পাওঁ নে নাপাওঁ বা, সেইটো কাৰণে লগোৱা নাযায় বাৰু। আৰু যিহেতু ঘৰত হোৱা পাচলি ভাল লাগে কিবা এটা।